নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু যিসকল নতুন দৰ্শক হয় তেওঁলোকে মোৰ পেজটোলৈ স্বাগতম জনাইছো আৰু সকলোৱে ভাল ভাল কমেন্ট কৰিব আৰু মৰম দি যাব আৰু মই আজি লৈ আহিছো এটা ৰেচিপি কয়নে কি কয় নাজানো কিন্তু হলে মই ৰেচিপি কৈছো মই আজি পোলাও লৈ আহিছো মই দিনত আজি ঘৰত আছো আজি বুধবাৰ হেভাবে ভাবিলো পোলাও বনাব লৈছো আপোনালোকৰ ওচৰত লৈ আহো এয়া সব মই বনাব আৰম্ভ কৰিছো দেখিছনে এয়া চাউল লৈ লৈছো কিন্তু পোলাও খোৱা চাউল নহয় এটো এনেকুৱা ভাত খোৱা চাউলে হয় ৰিপুৰাজ পেকেট চাউল হয় হেয়া চাউলকে লৈ লৈছো এয়া সব লৈ লৈছো কাজু লৈ লৈছো অকমান আমাৰ বাৰী বিন কেপিছমান আৰু এয়া দেখিছে গাজৰ আৰু আদা লসুন পেষ্ট কিন্তু আজি ঘৰত লং নাছিলে দেখিছনে অকমান কম হল লং লৈছো আৰু এয়া পিয়াজ লৈছো এৰে কুকাৰ পাতি লৈছো অকমান মই ৰিফাইন ঢালি ললো আৰু এতিয়া মই এয়া কাজু কেপিছ মই ফ্ৰাই কৰি লম ৰিফাইনত ঘিউ দিম কিন্তু এতিয়া নিদু মই অকমান দেৰিকে দিম কাজু কেপিছ মই ফ্ৰাই কৰি লম এতিয়া মই পিয়াজখিনি দি দিলো ৰিফাইনত মই ঘিউ দিয়া নাই কিন্তু অলপ পাছত দিম ঘিউখিনি সবে বেলেগ বেলেগ ধৰণৰ বনায় মই এভাগে বনাও বেছিকৈ তেল দিয়া নাই কাৰণ বেছি তেল দিলে মানে খাবলৈ অকণমান কিবা লাগে বেয়া লাগে বহুতে ভাল পায় খায় কিন্তু আমি কিছু ইমান তেল বেছি ভাল নাপাওঁ খায় ভিডিঅ' কৰি থাকোঁতে আদা লং ইলাচিটো আগতেকে দিব লাগিছিলে পাহৰিয়ে থাকিলোঁ এতিয়া পিঁয়াজৰ লগতে দি দিছোঁ আৰু প্ৰথমতে তেলতে দিব লাগিছিলে কিন্তু পাহৰি থাকিলোঁ পিঁয়াজ দি পালোঁ এসব অকণমান চেনি দি দিছোঁ চেনিখিনি অকণমান জ্বলিবলৈ দিম অলপ ৰঙচুৱা হ'ব তেতিয়া কালাৰটো বেছি ভাল হ'ব এইভাগে মই চেনিখিনি অকণমান ৰঙচুৱা কৰি দিওঁ তেতিয়া হেৰিখিনি পোলাওখিনি অকণমান ৰঙচুৱা হ'ব পিঁয়াজ ৰঙা হৈছেগৈ আৰু পিঁয়াজখিনি অকণমান ৰঙা হ'লগৈ এতিয়া মই আদা লচুনৰ পেষ্টটো দি দিম এইখিনি দি অকণমান ভাজিম তাৰপিছত চাউলখিনি দি কিনে খুব ভাজিম আৰু অলপ দেৰিলৈকে ভাজিম চাউলখিনি ৰঙা হৈ গ'ল এতিয়া মই চাউলখিনি দি খুব ভাজিম এতিয়া অলপ দেৰি ভাজিম অলপ এতিয়া নিমখ দি দিছোঁ এতিয়া এইখিনি বিনখিনি দি দিছোঁ আৰু এই কাজুখিনি দি দিছোঁ তাৰপিছত পানী দি আৰু হুইচেল মাৰি দিম তাৰপিছত মোৰ পোলাও ৰেডি হৈ যাব এয়া চব হৈছেগৈ আৰু এতিয়া পানী দিবলৈ হ'ব এতিয়া এয়া ঘিউ 2 চামুচমান দি দিম প্ৰয়োজন অনুসৰি পানী দি দিছোঁ এতিয়া চিটি 2টা মাৰিবলৈ দিম তাৰপিছত মোৰ পোলাও ৰেডি হৈ যাব এয়া বেটাই বনালে আজি এয়া দেখিছেনে ৰাতিপুৱা ৰুটিৰ লগত খাবলৈ ভাজি বনালে মটৰ কিবা কিবি ৰেডি কৰি আৰু এয়া মাংস বনাই গৈছে খাচী মাংস বনাই থৈ গৈছে এতিয়া মই বনাইছোঁ পোলাও তাৰ লগতে খাম আৰু ফাইনেলি মোৰ পোলাও হৈ গ'ল Yes. কেনেকুৱা হৈছে জনাব দেই কেমেৰা ধৰি দিয়া মানুহ নাই অকলে অকলে ধৰিছো বনাইছো সেই গতিকে কিবাই হৈ গৈছেগে এয়া সব এয়া মাংস ভাজি এনেকে গাজৰ আৰু বিলাহী পুৰি কাটি লৈছো এয়া দি এতিয়া খোৱা হ'ব এয়া খাব লৈছো দেই মোৰ নিচিনা কোনে পোলাও বনাই কমেন্ট কৰিবচোন মই বৰ ভালকে বনাব নাজানো পিছে ট্ৰাই কৰো আৰু এনেই এভাগে আজি দিনটো ঘৰত থাকি এয়া কাম কৰিছো ড্ৰেছ খুলাই নাই বেংকত গৈছিলো অকমান ৰাচন আনিলো তাৰ উপৰি আকৌ ৰাচন কাৰ্ডৰ চাউল আনিলো ঘৰত থাকিলে এইবিলাকে কাম কৰি থকা হয়
খাইছোঁ দেই। আপোনালোকে খালে নাই বাৰু জনাব। পিছে খাচী মাংস মোৰ বহুত প্ৰিয় হয়, বহুত প্ৰিয়। মানে বনালে মানে খাওঁ খাওঁ লাগিয়ে থাকে। অন্য মাংসলৈ ইমান লোভ নালাগে, ৰ'বই নোৱাৰোঁ। মানে মাংস বনালে সোনকালে খাওঁ এনেকুৱা ফিল হৈ থাকে আৰু টেষ্ট কৰিব মন গৈ থাকে। বৰ খকুৱা দেই, মই খাচী মাংস বৰ খকুৱা। কোনে কোনে ভাল পায় বাৰু খাচী মাংস জনাবচোন। ভগৱানক প্ৰাৰ্থনা কৰোঁ থাকে যাতে মোৰ হাই প্ৰেছাৰ নহয়। পিছে মোৰ ল' প্ৰেছাৰ হয়, সেইকাৰণে খুব খাচী মাংস খাওঁ। হাই প্ৰেছাৰ হ'লেতো খাব নোৱাৰি। অলপ অলপ ভাল হৈছে, ইমান এটা ঠিক হোৱা নাই চাগে। টেষ্টি, নিজে বনাই নিজে খাই টেষ্টি কৈছোঁ। এতিয়া ভাতটো খাই লওঁ, খাই লৈ আকৌ কামত লাগিব। তেতিয়ালৈকে আপোনালোকক বাই বাই কৈছোঁ দেই।